চৰাইদেউ চিল্ক এণ্ড এগ্ৰ' প্ৰডিউচাৰ কোম্পানী বৃহত্তৰ চৰাইদেউ অঞ্চলত প্ৰায় আমি 420গৰাকী আমাৰ সদস্য লৈ পেলাই আমি কাম কৰি আছোঁ আৰু সদস্য ভৰ্তিও কৰিব পৰা যায়। এইটো কোনো মানে ধৰা বন্ধা হেৰি নাই। আৰু এই ক্ষেত্ৰত আমি আমাৰ ৰেচম আৰু কৃষি দুটা বিভাগকে আমি একেলগে আগবঢ়াই নিয়াৰ কাৰণে আমাৰ সদস্যসকলৰ অন্তৰ্ভুক্তি হৈছে। বিশেষকৈ মানে ৰেচমৰ লগত যিহেতু মুগা পালনৰ লগতে বস্ত্ৰ উৎপাদনৰ বিষয়টোও জড়িত। ইতিমধ্যে আমাৰ বস্ত্ৰ উৎপাদনৰ 2টা ইউনিট চলি আছে, কিন্তু আমি তাত পৰ্যাপ্ত পৰিমাণে মুগা সূতাৰ ক্ষেত্ৰত বা এৰী সূতাৰ ক্ষেত্ৰত আমাৰ মানে সূতা উৎপাদনৰ ক্ষেত্ৰত আমি কিছু পিছ পৰি আছোঁ। গতিকে যাতে আমি আমাৰ প্ৰয়োজনীয় সূতাখিনি আমাৰ কৃষকসকলৰ পৰাই পাওঁ বা আমাৰ বিভিন্ন গোটৰ যিসকলে মানে খেতি কৰিছে তেওঁলোকৰ পৰাই পাওঁ, সেইখিনি আমি মানে প্ৰচেষ্টা চলাই আছোঁ যাতে আমি সূতাৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰোঁ বা আমি স্বনিৰ্ভৰ হ'ব পাৰোঁ। সেইটোৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা অব্যাহত আছে। আৰু ইতিমধ্যে আমি আমাৰ গোটবিলাকক সক্ৰিয় কৰাৰ চেষ্টা কৰিছোঁ, যদিও তাৰমানে আমাৰ ইতিমধ্যে আপুনি সভাত উপস্থিত থাকি গম পাইছেই যে আমাৰ একেখিনি মানুহে মুগা পালকো হয়, একেখিনি মানুহে খেতিয়কো হয় আৰু একেখিনি মানুহে কামখিনি কৰিব লগা হয়। যাৰ ফলত মানে আমি মানে খুব মানে যিমানখিনি গতিৰে আমি আগবাঢ়িব লাগিছিল সিমানখিনি গতি আমি দিব পৰা নাই। আৰু ইতিমধ্যে আমাৰ দেৱ হাতীমূৰীয়াদেৱ আপোনালোকে জানেই, তেখেতে কৃষি আৰু মানে হস্ত মানে নিৰ্মিত যিবোৰ তেওঁৰ সামগ্ৰী সেইখিনিৰ তাৰমানে ইমানখিনি চাহিদা আছে যে মানে সেই চাহিদা মানে পূৰণ কৰাত মানে আমাৰ প্ৰডাকশ্যনে মানে হেৰি হৈছে, ব্যৰ্থ হোৱা বুলিয়ে ক'ব লাগিব। কিন্তু তেওঁৰ পৰা যাতে কোনোবা গতে বা নতুন প্ৰজন্মই যদি কোনোবা শিকিব বিচাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ, য'ত আমি ক্ষুদ্ৰ মানে আমাৰ গোটবিলাকে যাতে মানে কি আৰু অৰ্থ উপাৰ্জনৰ বাটটো যাতে পায়, সেইখিনি আমাৰ মানে কৃষি কোম্পানীটোৰ মূল উদ্দেশ্য। লগতে আৰু কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰতো আমাৰ চৰাইদেউ যিটো আমাৰ হেৰিটোৱে আমাৰ গ্ৰুপটোৱে কোম্পানীটোৱে আমি কাম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইতিমধ্যে জানেই যে আমাৰ ইয়াত এতিয়া অসমত খেতিপথাৰত নমা মানুহৰ সংখ্যা খুবেই কম। এতিয়া এইবাৰ কেনেকুৱা প্ৰত্যাহ্বানৰ মুখামুখি হ'ব, যিসকলে খেতিটো এতিয়া ব্যয়বহুল হৈ গৈছে। গতিকে মানে কেনেধৰণে মানে খেতিয়কসকল আগবাঢ়িব, সকলোৰে লগত কথা পাতিও আমি চিন্তিত হোৱা দেখিছোঁ যে ৰোৱনী ক'ত পাম, দাৱনী ক'ত পাম, এনেকুৱা ধৰণৰ। গতিকে সেই ক্ষেত্ৰত যদি আমি যান্ত্ৰিকীকৰণৰ যিখিনি মানে কথা ইতিমধ্যে বিষয়ববীয়াসকলেও কৰে, তেনেকুৱা ধৰণৰ যদি আমাৰ কোম্পানীটোৱে তেনেকুৱা সামগ্ৰীসমূহ যদি কৃষকক মানে উপলব্ধ কৰাব পাৰে কোম্পানীৰ যোগেদি, তেতিয়াহ'লে আমাৰ কৃষকসকলে যথেষ্টখিনি উপকৃত হ'ব। আমি সেই তেনেকুৱা ধৰণৰ প্ৰতিটো বিষয়তে মানে বস্ত্ৰ উৎপাদনৰ পৰা ৰেচম উৎপাদনৰ পৰা আৰু ক্ষুদ্ৰ গোট সৃষ্টি কৰি অৰ্থ উপাৰ্জন কৰিব পৰা যিকোনো বিষয়তে আমাৰ মানে কোম্পানীটোৱে কাম কৰিবলৈ আগবাঢ়িছে। ধন্যবাদ। আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত স্থানীয় আমাৰ আজি মূলধৰ কাৰণে বহুত সহায় জনাইছে, তেখেতসকলক উপস্থিত হৈছে। যিসকলক যদি মই আগৰ পৰা মুগা পুহিব কৈছিলোঁ বা পুহি আছে, তেখেতসকলে আজি এই সভাখনত বুজি পালে যে মুগাৰ চাহিদা আছে আৰু ইয়াৰ বজাৰখন আছে। আৰু বজাৰখন এই দিশৰ পৰা আৰম্ভ হ'ব বুলি, ঠাইতে হ'ব বুলি তেখেতলোকে জানিব পাৰিলে। গতিকে আজি সভাখনৰ পৰা মই ভৱিষ্যতত এই অঞ্চল চৰাইদেউ অঞ্চল যিটো ঐতিহাসিক পৰ্যটকস্থলী, এই স্থলীত পৰ্যটকসকলে আহি, বিদেশী পৰ্যটকসকলে আহি আমাৰ যিটো কৃষি ৰেচম বিভাগ, এইটো বিভাগৰ বিষয়ে আমাৰ সঁজুলিসহ ইয়াত দেখিবলৈ পাব, চাব পাৰিব। সেইকাৰণে আমি এইখিনি কৰিছোঁ। এইখিনি আমাৰ স্থানীয়সকলেও সহায় সহযোগ কৰিব বুলি তেখেতৰ বিশ্বাস হ'ল আৰু তেখেতসকলৰ পৰা মই এতিয়াই বহুত সহানুভূতি পাইছোঁ। যিসমূহ কাঠি কামি কৰিছে সেই সকলো আপোনাৰ নিজৰনে? কাঠি কামি কৰা সকলো নিজাৰ বুলি ক'ব নোৱাৰি। হাতৰ যিবোৰ এইখিনি মই নিজে কৰিছোঁ, নিজৰ হাতেৰে কৰিছোঁ। ইয়াৰ উপৰি আৰু বহুত আছে, কেইটামান বস্তু আনিহে ৰাখিছোঁ। ডাঙৰকৈ যিবোৰ বনাইছিলোঁ সেইবোৰ আজি এই ঘৰটোৰ ভিতৰত ৰাখিবলৈ অলপ অসুবিধা হ'ব, যিহেতু নীতিটো হৈছে সেইকাৰণে মোৰ ডাঙৰখিনি পাছতীয়াকৈ ৰাখিছোঁ। আৰু এটা মোৰ ভাৱ, মই এটা ঘৰত এই বস্তুখিনি অসমীয়া কৃষকৰ
প্ৰয়োজনীয় আগত যিবোৰ বস্তু ব্যৱহাৰ কৰি অসমীয়া কৃষকসকলে চলিছিল, খেতি কৰা ঘৰৰ ভিতৰৰ পৰা একেবাৰে খেতিলৈকে আটাইখিনি এই কি কি সঁজুলি প্ৰয়োজন, সেই আটাইখিনি সঁজুলিও বনোৱা আছে। তাৰ পৰা ৰজা ঘৰৰ প্ৰয়োজনীয় এটা মূল আমাৰ আহোমৰ বাহন, সেই বাহনভাগিও বনাই তাত এটা অৱশ্যে ভৱিষ্যতত এইটো কি ক'ব নোৱাৰিব, সেইকাৰণে আটাই বস্তুখিনিৰ তেখেতৰ নাম ব্যৱহাৰ, তাৰ অংগসকলৰ নাম পৰ্যন্ত উল্লেখ কৰি ছবি আঁকি সেই ছবিটো দেখুৱাই এইটো অমুকটো তমুকটো এনেকেই দেখুৱাই বুলি এখন কিতাপৰ দৰে মই দেখিছোঁ। সেইখনো প্ৰকাশ কৰিব হ'ব, ৰাইজে প্ৰকাশ কৰিব, মোক সহায় কৰিব, এই কথাটো মোৰ বিশ্বাস। আজি বিশেষকৈ আজিৰ দিনটোত মোৰ বিশ্বাস হৈছে এটা যাদুঘৰৰ আকাৰ হ'ব। তাকে কেলৈ ই পুৰণা বস্তুবোৰ হেৰাই গৈছে। এতিয়া মই কৈ আছোঁ যে দোলাখনৰ কথা সম্পৰ্কে বহুতো নাজানিব পাৰে, আৰু তাই সেই দোলাখনৰ যিখিনি ৰজাৰ লগত যোৱা যিটো কনভয় বুলি কৈছে, MLA মন্ত্ৰীৰ লগত যোৱা, সেই কনভয়টো আগতে দেশৰক্ষী বুলি কৈছিলে। ৰজাৰ লগত সেই দেশৰক্ষীসকলৰ যিখিনি যেনেকৈ ড্ৰাইভাৰ আগতে বুলিয়া ই এনেধৰণে সকলোখিনি আছে তাত, আৰু সেইখিনি উল্লেখ কৰা হৈছে। আৰু সেইটোহে ভৱিষ্যতে অসমীয়া এটা 100 বছৰ মুঠতে পৰ্যটকসকল উপকৃত হ'ব। আৰু এটা কথা মই মানে মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।